ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা গুড নিউজ আৰু তোমালোকৰ কোনো চিন্তা নাই দেই। তোমালোকে ভাবি আছা যে ছ'চিয়েল চায়েন্সত আমি কি কৰিম, ফেইল কৰিম নে পাছ কৰিম। যিসকল মানে অলপ লয়েষ্ট ছাত্ৰ-ছাত্ৰীৰ কথা কৈছোঁ। তোমালোকে ইম্পৰ্টেণ্ট যদি বেছি হয় তেতিয়াহ'লে পঢ়াত অসুবিধাও হৈ যায়, হয় নহয় ছাত্ৰ-ছাত্ৰীসকল। তো তোমালোকে ভাবি আছে যে 5 মাৰ্ক টোটেলি আমাৰ হৈ যাব। যদি তেনেকুৱা এজন ছাত্ৰ-ছাত্ৰীসকল আছে তেতিয়াহ'লে এইখিনি পঢ়ি যোৱা ছ'চিয়েল চায়েন্সৰ। তো প্ৰথম যেটো আছে সেইখন হ'ল সেইটো কুৱেশ্যন হৈছে যে এখন মাছটো অংকন কৰিব লাগে আৰু ইয়াত কেইটামান কি থাকিব, নাম থাকিব। তাৰ ভিতৰত তোমালোকক ক'ব যে 2টা বা 3টা নাম লিখা। সেই 2টা বা 3টা যদি তুমি নাম লিখিব পাৰা তেতিয়াহ'লে পাবা তুমি 2 মাৰ্ক। আৰু তাৰপিছত এই যে নস্কা আছে যিখন মানচিত্ৰ আছে সেইখন যদি আঁকিব পাৰা তেতিয়া পাবা তোমালোকে 2 মাৰ্ক। গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব আলোচনা কৰা। এইটো তোমালোকে শিকিব। গোলকীয় উত্তাপ বৃদ্ধি কি এইটো লিখি তোমালোকে বা 1 মাৰ্ক তোমালোকে মাৰ্ক লিখি দিয়া আছে, তোমালোকে চাই যোৱা। তাৰপিছত আছে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আলোচনা কৰা। ইয়াত আছে 3 মাৰ্ক ইকুৱেল 4 মাৰ্ক। তাৰপিছত সম্পদ সংৰক্ষণ কাক বোলে। সকলোখিনি কুৱেশ্যন তোমালোকৰ বহিত আছে, যদি লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা, মই সেইখিনি আনচাৰৰ যোগেদি এটা ভিডিঅ' বনাম। তাৰপিছত সম্পদ সংৰক্ষণ কাক বোলে। সম্পদ সংৰক্ষণ 3টা পদ্ধতি। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য এইটো আছে মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত যিটো আছে 5 নম্বৰ সংসদীয় গণতন্ত্ৰ কি ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰে। এইটো কি হয় জানা নেকি? এইটো হয় এই পলিটিকেলৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে অৰ্থনীতি যে সেই চেপ্টাৰটো তোমালোকে লং কুৱেশ্যনখিনি পঢ়িবা। ইয়াৰ পৰা এটা আহিব ঠাং আৰু এইটো আহিব পাৰে। তো এইখিনি আছে আজি ভিডিঅ'টো। তো সকলোৱে এটা ৰিকুৱেষ্ট, যদি কোনোবা আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো তোমালোকে এটা ছাবস্ক্ৰাইবৰ আমাৰ ভিডিঅ' বনাওঁতে বহুত মটিভেট হয় আৰু উৎসাহ বাঢ়ে। গতিকে তোমালোকে লাইক কৰিবা আৰু কমেণ্টটো কৰিবা, ছাবস্ক্ৰাইবো কৰিবা। থেংক ইউ। আজি ইমানখিনি আছিল।